মই এইখান চেল কৰিম আৰু যেতিয়া আপোনালোকক কাৰোবাৰ লাগে দেখুৱাই আছোঁ মানে ফেমিলিৰ প্ৰব্লেমৰ কাৰণে মই স্কুটিখন বিকিব লগা হ'ল মানে যদি কাৰোবাৰ লাগে ইমাৰ্জেঞ্চি মোক কণ্টেক্ট কৰক মই এইটো কণ্টেক্ট নাম্বাৰ দি আছোঁ আৰু সেই গাইছ দুয়ে বাইছ কি খবৰ গাইছ আশা কৰোঁ সকলোৰে খবৰ পাতি ভাল মোৰো ভালে বেয়া মাজত কিবাকৈ চলি আছোঁ আৰু গাইছ আজি এটা পূৰা বেড নিউজ আৰু মানে ইমান দিনে ব্লগ কি কাৰণে দিয়া নাই কিহৰ কথা এইকেইদিন সকলোখিনি কৈ আছোঁ তাৰে আগতে গাইছ মই এইখান চেল কৰিম আৰু যেতিয়া আপোনালোকক কাৰোবাৰ লাগে দেখুৱাই আছোঁ মানে কিমান লাগে কি কথা সকলোখিনি দেখুৱাই আছোঁ আৰু গাড়ী একবাৰ চাব পাৰে কি ধুনীয়া কণ্ডিশ্যন হৈ আছে খালি অলপ চলপ এইবিলাক ক্ৰেছ পৰিব পাৰে বাকী এনে ভাঙা নাই এইবিলাক চাওক গাইছ কণ্ডিশ্যন চাওক এনেই লেতেৰা হৈ আছে দেই গাইছ পূৰা লেতেৰা হৈ আছে ধুবা চুবা লাগিব আৰু গাড়ীখন হৈ আছে লেতেৰা মানে ধোৱা চোৱা নাই ডাইৰেক্ট এনেকৈ ভিডিঅ' বনাই দিছোঁ এইফালে চাব পাৰে আৰু সেইটো চাইডে মই দেখাই দি আছোঁ ভালকৈ একো ক্ৰেছ সেনেকুৱাকৈ একো নাই দেই গাইছ চাই লওক গাড়ী ধুনীয়াকৈ চাই লওক খালি লেতেৰা হৈ আছে কাৰণে এনেকৈ দেখা পাইছে আৰু কিলোমিটাৰ চলিছে মাত্ৰ ২৭,০০০ আৰু লোৱাৰ আগত মই ধুনীয়াকৈ চাফা তাফা কৰি ছাৰ্ভিচিং কৰি কিনে দি দিম চাই লওক তাৰমানে গাইজ কি হ'ল মই মানে অলপমান ফেমিলিৰ প্ৰব্লেমৰ কাৰণে মই স্কুটিখন বিকিব লগা হ'ল মানে বিকিবাতো ইচ্ছা নাছিল কিন্তু উপায় নাই আৰু প্ৰব্লেম যিহেতুকে আহি গৈছে এনেই বিকিব লাগিবই মানে আজি এইখন গাড়ী যাব হয় বিক্ৰী কৰা হৈ যাব কিন্তু পিছত আৰু পাৰিলে মানে ল'ম কিন্তু এতিয়ালৈকে গাইজ মানে কি ক'ম আৰু মানে মাত নুফুৰা হৈ গৈছে মানে বিকিম আৰু উপায় নাই আৰু ইয়াৰে বাহিৰে চলিউশ্যন একো নাই স্কুটিয়ে বিকিব লাগিব তাৰপিছত পাৰিলে মানে ল'ম নল'লে মানে আৰু গাইজ কি হয় হ'ব আৰু যদি কাৰোবাৰ লাগে ইমাৰ্জেঞ্চি মোক কণ্টেক্ট কৰক মই এইটো কণ্টেক্ট নাম্বাৰ দি আছোঁ আৰু প্ৰাইচটো ধুনীয়াকৈ কৈ দিওঁ এই বেছি নালাগে ডাইৰেক্ট 55 মানে 55 হ'লে হৈ যাব 55,000 টকাত গাইজ এৰি দিম আৰু বেছি চলাও নাই গাড়ীখন আৰু গাইজ কি ক'ম আৰু গাইজ একদম মানে দুখ লাগিছে আৰু এইটো ভিডিঅ'টো হ'ব বুলি ভবা নাছিলোঁ জীৱনত মানে প্ৰথম গাড়ী আছিল ফাৰ্ষ্ট গাড়ী আছিল লোৱা আৰু এতিয়া বিকিব লগা হৈ গ'ল কি ক'ম আৰু গাইজ উপায় নাই আৰু এনেকুৱা দিন আহিব বুলি ভবা নাছিলোঁ গাইজ একো নাই ভাল বেয়া আহি থাকে এই যিটো এতিয়া বেয়া দিন চলি আছে আশা কৰোঁ আৰু ভাল দিন আহিব সেইকাৰণে এতিয়া বেয়া দিনত গাড়ীখন চেল কৰি দিম আৰু ভাল দিনত গাইজ অতি সোনকালে ল'ম আপোনালোকৰ ছাপোৰ্ট থাকিলে মানে আৰু গাইজ কি হয় নাজানো আৰু